প্ৰায় 300 বছৰ পূৰ্বে এইটো প্ৰবাদ আছে যে এই মৰঙীয়াল গাঁও আমাৰ এখন বৃহৎ গাঁও ইয়াত বোলে যেতিয়া মেজি জ্বলোৱা প্ৰথাটো আছিল কিন্তু প্ৰায় 300 বছৰ আগতে এইটো এজন বোলে সেই মেজি জুইতে জাহ গৈছিলে তেতিয়াৰ পৰাই আমাৰ গাঁওখনত মানে এই মেজি জ্বলোৱা প্ৰথাটো লুপ্ত হৈ গ'ল আৰু এইটো এটা ঠিক যে পিছৰ বছৰো মানে জ্বলাই চাইছিলে কিন্তু তেতিয়াও মানে গাঁওখনত প্ৰায় মাৰি মৰকে বিভিন্ন মানে বেমাৰ আজাৰ দেখা দিলে সেয়েহে মানুহে মানে সেইটোকে চিন্তা চৰ্চা কৰিলে যে নহয় আমি মেজি জ্বলোৱাটো বাদ দিওঁ বুলি সেই তেতিয়াৰ পৰাই বোলে আমি শুনাত আমিতো প্ৰায় আজি আমাৰ বয়সটো নায়েই আৰু সিমান সময়ত 300 বছৰ আগৰ কথা আমি প্ৰায় নাজানোৱেই তথাপি বুঢ়াসকলে কোৱা কথাখিনিকে আমি অৱগত কৰিছোঁ মৰঙীয়াল গাঁৱত আজি প্ৰায় 300 বছৰ আগতে এবাৰ মেজি জ্বলাইছিল তাৰ পিছত 1950 চনত এবাৰ আকৌ জ্বলাবলৈ লৈছিল লোৱাৰ পিছতো গাঁৱত মহামাৰী দেখা দিয়াৰ বাবে গাঁৱৰ ৰাইজে সন্দেহ কৰিলে যে আমাৰ গাঁৱত মেজি জ্বলোৱাৰ বাবে মহামাৰীবিলাক হৈছে সেই তেতিয়াৰ পৰা আমাৰ গাঁৱত কোনোদিন আজিলৈকে মেজি জ্বলোৱা নাই কিন্তু এতিয়া নতুন প্ৰজন্মৰ আমাৰ যুৱকসকলে মেজি জ্বলোৱাৰ কথাটো চিন্তা চৰ্চা কৰে যদিও পূৰ্বৰ যি কথা সেই লোকবিশ্বাস অনুসৰি আজি কোনেও সাহস কৰিব পৰা নাই আজি মেজি জ্বলাবলৈ আমাৰ গাঁৱৰ যুৱকসকলে আজিলৈকে মেজি জ্বলোৱা দেখা নাই কিন্তু ওচৰৰ গাঁওবিলাকত যে জ্বলায় তাত চাবৰ বাবে যায় বা অন্য অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে অনুষ্ঠিত কৰা মেজি যি প্ৰজ্বলন পদ্ধতি সেই তাকে আমাৰ গাঁৱৰ যুৱকসকলে বৰ্তমান দেখা পাইছে আৰু ৰাজ্যজুৰি এতিয়া ভোগালী উৎসৱ ভেলাঘৰ তথা মেজিঘৰ সাজি সকলোৱে প্ৰস্তুতি চলাইছে এসাঁজ তৃপ্তিৰে খোৱাৰ কিন্তু এইখন অসমৰ এখন গাঁৱত প্ৰায় সুদীৰ্ঘ 300 বছৰে জ্বলা নাই মেজিৰ জুই আৰু আমাৰ মহিলাসকলে আইসকলে পিঠা পনা তিলৰ লাড়ু মিঠৈ তিল পিঠা ঘিলা পিঠা তেনেকৈ সকলোৰে খুব সুন্দৰভাৱে বনাই আহিছে আৰু দুই এগৰাকী মহিলা আমাৰ বিহুৰ পৰম্পৰা এটাহে মনা নহয় আমাৰ বাকীটো গোটেইখিনিয়ে মনা হয় মাত্ৰ মেজি ভোজটোহে আমাৰ পিছদিনাখন কৰা হয় আৰু মেজি জ্বলোৱা নহয়